নমস্কাৰ আপোনালোকে ইমান কম সময়ৰ ভিতৰতে আমাক ইমান মৰম দিয়াৰ বাবে আমি দুই ভনীৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছো। তো আগলেও আমি দুই ভাই ভনীয়ে কিনো বনাও অসমীয়া থলুৱা খাদ্যৰ লগতে আন ভেৰাইটিজ টাইপ ব্যঞ্জন বনাই যাম আপোনালোকে আমাক এনেকৈ সহায় কৰি যাব বুলি আশা ৰাখিলো। আহক আজি আমি কি কৰো চাম। আহক আজি একদম সহজ পদ্ধতিৰে আমি মমো বনাওঁ। তো মই মমো বনাবলৈ চিকেন লৈছোঁ অকণমান, এইখিনি পানীত গৰম হ'ব বইল হ'ব দিছোঁ। আৰু এয়া আমাৰ বইল হৈ গ'ল। বইল কৰোঁতে মই অকণমান নিমখ লৈছোঁ আৰু ওপৰৰ এই ফেনখিনি মই কাঢ়ি দিছোঁ। আপোনালোকে এনেকৈ কাঢ়ি ল'ব ওপৰৰ ফেনখিনি। তো এইখিনি যেতিয়া বইল হৈ যাব অকণমান ঠাণ্ডা কৰি লৈ ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকে হাতেৰে চিঙি ল'ব পাৰিব মাংসখিনি, বা যদি নোৱাৰে সৰু সৰুকৈ কটাৰীৰে কাটি ল'লেই হ'ল। এতিয়া আমি ষ্টাফিংখিনি বনাবলৈ ম'মৰ ভিতৰৰ ষ্টাফিংখিনি বনাবলৈ কেৰাহীত ৰিফাইন দিলোঁ। তো এইখিনি নহৰু অকণমান দিলোঁ। আৰু এয়া পিঁয়াজ। তো ম'ম' বনাবলৈ অধিক মাত্ৰাত পিঁয়াজ লাগে, তো আমি অকণমান বনাইছিলোঁ। আমিও সৰু সৰু চাইজৰ 5টা পিঁয়াজ কাটি লৈ পেলাই একেলগে দি দিলোঁ। এইখিনি এতিয়া ভালকৈ মই ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভজা হৈছে। এতিয়া ইয়াতে নিমখ দিম আৰু যিখিনি মাংস মই কৈছিলোঁ নহয় বইল কৰি লোৱা মাংসখিনি সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ আৰু এয়া তাত একেলগে মিক্স কৰি দিলোঁ। আৰু এইখিনি অকণমান এতিয়া ভাজি ল'ম ভালকৈ। এয়া নিমখ, তো এয়া এইখিনি মোৰ এতিয়া ভজা হৈ গ'ল। মই এতিয়া কেৰাহীৰ পৰা নমাই আন এটা পাত্ৰত থ'ম। তাৰপিছত আগৰখিনি কি কৰিব লাগে আপোনালোকক দেখাই গৈ আছোঁ, আপোনালোকে চাই থাকক। তো এতিয়া আমি চুপখিনি বনাবলৈ ইয়াতে আকৌ কেৰাহীটোত ৰিফাইন তেল দিলোঁ। দি উঠি ইয়াতে অকণমান নহৰু দিম। এয়া নহৰু, তাৰপিছত অকণমান আদা দিছোঁ। এয়া স্প্ৰিং অনিয়ন। তো এইখিনি দি মই ধুনীয়াকৈ ভাজি ল'ম অকণমান। তাৰপিছত আমি গাজৰ আৰু বিন সৰু সৰুকৈ কাটি লৈছোঁ, সেইখিনি একেলগে দি দিম। আৰু অকণমান স্প্ৰিং অনিয়ন আছে লগত, তো সেইখিনি একেলগে গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায়। তো এইখিনি ভাজি লৈ উঠি আমি ইয়াতে পানী ঢালি দিম। তাৰপিছত সকলোৰে আমাৰ ম'ম' খাবলৈ ইচ্ছা যায় হয়নে, বা কিছুমানে বহুত ভাল পায় বা বনাবও জানে, কিন্তু কি আমাৰ ষ্টিমাৰ নথকাৰ কাৰণে হয়তো আমি বনাব নোৱাৰোঁ। চাওকচোন আমি আজি ষ্টিমাৰ নোহোৱাকৈ কিমান ধুনীয়াকৈ আপোনালোকক বনাই দেখাইছোঁ। তো যদি ইচ্ছা যায় আপোনালোকে এনেকৈ বনাই খাব। তো এয়া নিমখ দিলোঁ। এতিয়া এয়া হৈছে। এতিয়া লাহে লাহে এতিয়া ইয়াতে পানী দি দিম আমি।
এইখিনি চিকেন ষ্টক হয়। মই যিখিনি মাংস বইল কৰিছিলোঁ তাৰ হাড়দিখিনি আৰু পানীখিনি একেলগে দি দিছোঁ আৰু যিমানখিনি পানী লাগিব সিমানখিনি আমি ইয়াতে একেলগে ঢালি লওঁ। তো যদি আমাৰ বনোৱাখিনি চাই আপোনালোকৰ ভাল লাগে বা আমাক ভাল পাইছে, আমাক লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব যিসকলে আমাক ছাবস্ক্ৰাইব কৰা নাই চাই আছে। নতুন নতুন ভিডিঅ'বিলাক তেতিয়াহে আপোনালোকে পাই থাকিব। তো এতিয়া আমি ম'ম' বনাবলৈ চাওঁ। সৰু সৰুকৈ কিমান বেলি থাকিম, তো সেইকাৰণে এখন আমি ডাঙৰ ৰুটি বনাই লৈছোঁ, লৈ উঠি গ্লাছটোৰে ধুনীয়াকৈ এনেকৈ কাটি লৈছোঁ। তো ষ্টাফিংখিনি এতিয়া ভৰাই দিম ভিতৰত দি। আপোনালোকে যেনেকৈ জানে এনেকৈ বনালে হ'ল। মই এটা কিবা ছেফ এটা দিবলৈ আৰু চেষ্টা কৰিছোঁ, যেনেকৈ পাৰিছোঁ, মোৰ যেনেকৈ সুবিধা হৈছে মই দি লৈছোঁ। তো আপোনালোকে এনেকৈ চাই পেলাই দিব পাৰে বা আপোনালোকে যেনেকৈ জানে সেনেকৈ, কেৱল ভিতৰৰ বস্তুখিনি বাহিৰত ওলাই নাহিলেই হ'ল। এনেকৈ ধুনীয়াকৈ দি একদম ইজি। চাওকচোন ষ্টেপটো বনোৱাত মই কেনেকৈ বনাইছোঁ। এয়া মোৰ ম'ম'টো মেকিং হৈ গ'ল। এতিয়া আকৌ এনেকৈ মই 2-3টা ভালকৈ বনাই ল'ম, 2টামান। তাৰপিছত যিখিনি আমি চুপ উতলিব দিছোঁ একেলগে চুপতে এইখিনি বইল হ'ব দিম। তো ম'ম'কেইটা বনোৱা হৈ গ'ল। এতিয়া তাত বহোৱাৰ আগতে, ম'ম'কেইটা পানীখিনিত দিয়াৰ আগতে ইয়াতে আমি ভিনেগাৰ দিছোঁ চুপখিনি টেঙা অহাৰ কাৰণে। অকণমান চয়া চচ দিছোঁ আৰু টমেটো চচ। এই 3টা পৰিমাণ অনুযায়ী দি ল'ব লাগে। তাৰপিছত যেতিয়া উতলিব আকৌ ভালকৈ, তেতিয়া তাৰপিছত ম'ম'কেইটা ইয়াতে দি বইল কৰিলে 5 পৰা 10 মিনিট বইল কৰিলেই হৈ যাব। এয়া চাওক ধুনীয়াকৈ উতলিছে আমাৰ চুপখিনি। এতিয়া ম'ম'কেইটা মই এনেকৈ এটা এটাকৈ বহাই দিছোঁ উতলা চুপখিনিত। তো একো ভয় নাই, এইটো নাভাঙে কেতিয়াও। ধুনীয়াকৈ বইল হৈ ওপৰত উপঙি উপঙি উঠি আহিব। চাওকচোন লগে লগে উপঙি আহিছে। তো আপোনালোকে এনেকৈ বনাই খাওক, খালে গম পাব যে কেনেকুৱা লাগে। তাৰপিছত কৈছোঁ যে এইখিনি 5 পৰা 10 মিনিট উতলাৰ পিছত আপোনালোকে হয়তো নমাই থ'বও পাৰে ম'ম'কেইটা, বা এনেকৈয়ে থাকিলেও হ'ব। উতলিব দিয়ক। আৰু যিখিনি আমাৰ গ্ৰেভি আছে, গ্ৰেভিখিনিক অকণমান ঠিক কৰিবলৈ আমি কৰ্ণষ্টাৰ্চ পাউডাৰটো ব্যৱহাৰ কৰিছোঁ। তো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক 5 পৰা 10 মিনিটৰ ভিতৰতে আমাৰ চুপখিনিও ধুনীয়া গোটা গোটা হ'বই ধৰিছে।
তথাপিও আমি আৰু অকণমান গোটা কৰাৰ কাৰণে কৰ্ণফ্লাৱাৰ পাউডাৰ গুলি ল'লোঁ আৰু এতিয়া ইয়াতে দি দিম। এয়া চাওক, এইখিনি মই একদম অকণমান পৰিমাণৰ লৈছোঁ, সৰু চামুচেদি এচামুচ। তো সেইখিনি এতিয়া পানীৰে ধুনীয়াকৈ গুলি তাত দি দিম। তো যদি আমাক সঁচাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আগত কোৱাৰ নিচিনা আৰু এবাৰ কৈছোঁ, আমাক ছাবস্ক্ৰাইব কৰক আৰু আগুৱাই যোৱাত সহায় কৰক। ফেচবুক আৰু ইনষ্টাগ্ৰামতো আমাক ফ'ল' কৰিব পাৰিব। তো এয়া এইখিনি কৰ্ণফ্লাৱাৰ পাউডাৰ। তো এতিয়া দি দিলোঁ এইখিনি। এতিয়া আকৌ অকণমান সময় উতলিব দিম। মই কেৰাহীৰ পৰা ম'ম'কেইটা নামাই দিয়া নাই, মই তাতেই ৰাখিছোঁ। তো এনেকৈ ৰাখিও আপোনালোকে যেতিয়া খাব তাৰ পৰা ওলাই খাব পাৰে আৰু প্লেটে লৈ। গৰমে গৰমে থাকে, ওলাই থ'লে হয়তো ঠাণ্ডাও হৈ যাব পাৰে, সেইকাৰণে আমি ওলাই থোৱা নাই। তো আপোনালোকে এনেকৈ খাওক, খাই কেনেকুৱা পায় আমাক কমেণ্টত জনাব। তো চাওক, এয়া আমাৰ হৈয়ে গ'ল। এতিয়া আমি আন পাত্ৰত, কেৰাহীটোৰ পৰা এটা পাত্ৰত নমাই থ'ম গোটেইখিনি। এয়া চাওক কিমান ধুনীয়া হৈছে, দেখিছেনে? তো এয়া মই আন এটা পাত্ৰলৈ এতিয়া ঢালি দিলোঁ গোটেইখিনি। চাওক কিমান ধুনীয়া লাগিছে। তো অহা পৰহিলৈ একে সময়তে আহিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। আৰু আমাক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।